সরকার হয় উচ্ছেদ বন্ধ করো, মুসলমানের হাতি বন্ধ করো, মুসলমান হত্যা করানো চলিব, সংখ্যালঘুক টার্গেট করানো চলিব, বিজেপি সরকার হিমন্ত বিশ্ব শর্মা হয় হিমন্ত বিশ্ব শর্মা দাদাগিরি নচলিব, হিমন্ত বিশ্ব শর্মা হয় হিমন্ত বিশ্ব শর্মা হুঁশিয়ার সংগ্রাম পৰিষদৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই জুৰিয়াৰ পৰাই এটা কথা স্পষ্ট বাৰ্তা দিব খোজোঁ যে মুছলমান কিন্তু ধৈৰ্য ধৰি আছে এতিয়ালৈকে। আমি আপোনালোকক অনুৰোধ কৰি আছোঁ, ৰিকুৱেষ্ট কৰি আছোঁ, কাকুতি মিনতি কৰি আছোঁ, কাৰণ আমি এই দেশৰ নাগৰিক, আমি কিন্তু মানুহ, আমি ইয়াত জীয়াই থাকিবলৈ বহুত কাকতি মিনতি কৰি আছোঁ। প্ৰতিবাদ যদি আপুনি বুজি নাপায়, আমি কিন্তু আমাৰ এই সংবিধানে দিয়া অধিকাৰৰ ভিতৰত থাকি আমি গোটেই অসমৰ মুছলমান কিন্তু আমি ধৈৰ্যৰ বাহিৰত হৈ গণতান্ত্ৰিকভাৱে যেতিয়া আমি ৰাজপথ অৱৰোধ কৰিম, তেতিয়া আপুনি এই বিজেপি চৰকাৰ কৰে গম পাব যে মুছলমান কি বস্তু। আমাৰ সংখ্যালঘু মানুহ খালি ধৈৰ্যত থাকি আছে। আমি এটা কথা স্পষ্ট ক'ব খোজোঁ, আপুনি এতিয়াও সময় আছে, আপুনি সংবিধানৰ ভিতৰত আহি যাওক। আপুনি যি মুখ্যমন্ত্ৰী হৈছে, অসমৰ কাৰণে লাজৰ বিষয় এনেকুৱা সাম্প্ৰদায়িক এজন মুখ্যমন্ত্ৰী পাইছোঁ।